কংগ্ৰেছে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি বেয়া পোৱা নাই, নৰেন্দ্ৰ মোদীক আমি বেয়া পোৱা নাই। বাংলাদেশীক চিনাক্ত কৰি বাহিৰ কৰি দিয়ক, কিন্তু সন্দেহযুক্তভাৱে সংখ্যালঘু মুছলমানক হাৰাশাস্তি নকৰিব। মন্তব্য তামুলপুৰ জিলাৰ নেমচুৰ সভাপতি সুৰজ আলীৰ। আমাৰ সংখ্যালঘু মুছলমান লৈ খালি ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে। আমি বেয়া পোৱা নাই। বাংলাদেশী পাকিস্তানী আমাৰ অসমৰ পৰা ভাৰতৰ পৰা গোটেই নিহি কাৰণে বাংলাদেশত প্ৰেৰণ কৰিব। বেয়া সংখ্যালঘু মানুহ আমাক এটা কাম কৰক না, আমাক এটা কাম কৰক। আপোনালোকে যদি আমাক এমানে বেয়া পায়, একে কাটাৰত লাইন লগাই যিমান সংখ্যালঘু মুছলমান আছে গুলিয়াই হত্যা কৰি দিয়ক। আমাৰ সংখ্যালঘু মুছলমান লৈ খালি ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে। কিন্তু মই মাইনৰিটি চেলৰ এটা প্ৰেচিডেণ্ট হৈ কোনো এটা মাইনৰিটি মানুহক এটা বস্তু মই দলৰ মই বাক্সা ডিষ্ট্ৰিক্টৰ মাইনৰিটি চেলৰ মই প্ৰেচিডেণ্ট আছিলোঁ, যে আমাৰ মাইনৰিটি লেহাগি যিকোনো ৰাস্তা ঘাট মছজিদ মাদ্ৰাছা কবৰস্থান আমি সংখ্যালঘুৰ কাৰণত কিছু কাম কৰিম বুলি মই আগুৱাই গৈছিলোঁ। আৰু মই বাক্সা ডিষ্ট্ৰিক্ট হিচাপে মাইনৰিটি চেলৰ মই প্ৰেচিডেণ্টো পাইছিলোঁ। কিন্তু চাওক, আজি ইমান বছৰ ধৰি যুগ ধৰি কংগ্ৰেছে শাসন কৰি আহি আছে। মছজিদৰ অনুদানে হওক, মাদ্ৰাছাৰ অনুদানে হওক, কবৰস্থানৰ অনুদানে হওক, দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সহায়ে হওক, ৰাস্তা পদূলি হওক, কোনো এটা মই সহায় কৰিব পৰা নাই। তাৰ পিছত মই ভাবিলোঁ, যিহেতু মই মাইনৰিটিৰ এজন নেতা হৈ কেনে মই মাইনৰিটিৰ কাম কৰিব নোৱাৰোঁ, তাৰ কি কাম আছে মই ৰাজনীতিকৰ পৰা মই হাত খাই ভাল, মই পদত্যাগ কৰাই ভাল। মই পিছত আৱেগিক হৈ দুখ অনুভৱ কষ্ট কৰি মই কংগ্ৰেছ দল মই পদত্যাগ কৰি মই বদৰুলৰ নেতৃত্বত বদৰুলদাৰ নেতৃত্বত মই উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ মই তামুলপুৰ জিলাৰ প্ৰেচিডেণ্ট হিচাপে মই বৰ্তমান আছোঁ। আৰু মই ভাবিছিলোঁ যে আমি সংখ্যালঘু, আমি বহুত পিছপৰা জাতি, আমাৰ শিক্ষা বহুত কম, আমি শিক্ষা কম থকাৰ কাৰণে কিন্তু আমাক লৈ কেনে যিকোনো ৰাজনীতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। যেনেকৈ চাওক, ইউডিএফ দলেও আমাৰ সংখ্যালঘু মুছলমানক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে, কিন্তু আমাক কামত লগাই কিন্তু আমাক ফল নিদিয়ে। সেই হিচাপত মই যে তামুলপুৰ জিলা নেমচুৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ প্ৰেচিডেণ্ট হিচাপে মই আছোঁ, যিহেতু মই বিটিআৰত আছোঁ, বিটিআৰৰ বাসিন্দা হয়, তামুলপুৰ জিলাৰ বাসিন্দা হয়, তে মই ভাবোঁ যে আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত যিকোনো ৰাজনীতিক দলে আমাক ভোট বেংক হিচাপে যাতে আৰু ব্যৱহাৰ নকৰে। আজি ইউপিপিএলে হওক, বিপিএফে হওক, বিপিএফেও ইমান বছৰ চৰকাৰ কৰিল, আমাক মাইনৰিটি মুছলিম লৈ কেনে এইবাৰ 5 বছৰ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ কৰিল। এতিয়া আমি শুনা পাই আছোঁ যে আমাৰ বিটিআৰত সংখ্যালঘু মুছলমান বাছি উচ্ছেদ জাননী কৰি আছে। 2003 চনত 10 ফেব্ৰুৱাৰীত যেতিয়া বিটিচি চুক্তি হৈছিল 4.3 দফাত, যে আমি বিটিআৰৰ বাসিন্দা হয়, আজি আমি বিটিআৰৰ পৰা আমাৰ সংখ্যালঘুৰ ওপৰত কি কাৰণত একপক্ষভাৱে উচ্ছেদ জাননী কৰি আছে। আমাক কি যিকোনো ৰাজনৈতিক দল হলে আমাক কি ভোট বেংক হিচাপে ব্যৱহাৰ কৰে নেকি? আপোনালোকৰ তাহাতে যদি আমি মাইনৰিটি সংখ্যালঘু মুছলমান মানুহ যদি আমি ইমানে বেয়া মানুহ, আমি যদি আপোনালোকৰ চকুত সকলো ৰাজনীতিক দলৰ চকুত যদি আমি শত্ৰু, আমাক লৈ কেনে ভোট বেংক ব্যৱহাৰ কৰা বাদ দিয়ক, আমাক লৈ কেনে ৰাজনীতি কৰা বাদ দিয়ক,
আপোনালোকে আমাক বাংলাদেশী মিছা চিনাক্ত কৰি যদি চিনাক্ত কৰিবই নোৱাৰে, বাংলাদেশীৰ নামত আমাক ৰাজনীতি কৰে, আমাক উচ্ছেদৰ নামত একপক্ষভাৱে ৰাজনীতি কৰে, আমাক লৈ কেনে ৰাজনীতি কৰাৰ আপোনালোকে বাদ দিয়ক। আমি যদি ইমানে বেয়া, ইমান লাঞ্ছিত বঞ্চিত কিয় কৰি আছে? আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ তাহাতে মই অনুৰোধভাৱে মই কৈছোঁ যে আপুনি যি বাংলাদেশী যেটো একশন লৈছে বহুত ভাল, কিন্তু বাংলাদেশীৰ নামত সন্দেহজনক মানুহক গ্ৰেপ্তাৰ কৰিব নালাগে। আৰু প্ৰশাসনক মই অনুৰোধ কৰি আছোঁ, আমাৰ ডিজিপি মহোদয়, আপুনি যেটো বাংলাদেশী চিনাক্ত কৰাৰ নামত যেটো নাকি গ্ৰেপ্তাৰ কৰি আছে, সেইটো সুন্দৰভাৱে চিনাক্ত কৰি বাংলাদেশী আপোনালোকে ধৰক। কিন্তু আজি ঘৰত 20 জন পৰিয়াল আছে, 20 জনৰ ভিতৰত যদি 19 জন ভাৰতীয় নাগৰিক হয়, একজন কিভাৱে বাংলাদেশী হয়? সেইটো আমি প্ৰশ্ন কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বেয়া পোৱা নাই, নৰেন্দ্ৰ মোদীক আমি বেয়া পোৱা নাই। বাংলাদেশী পাকিস্তানী আমাৰ অসমৰ পৰা ভাৰতৰ পৰা গোটেই নিহি কাৰণে বাংলাদেশত প্ৰেৰণ কৰিব। মিছা এইবিলাক তদন্ত নকৰাকে ৰাতি 1-2টাত খালি পুলিচ আহি আছে আৰু গ্ৰেপ্তাৰ কৰি আছে আৰু চালান কৰি আছে। সেইবিলাক বন্ধ কৰক। আপোনালোকে যাক যদি আপোনালোকৰ সন্দেহ হৈছে সেইজন ঘৰৰ মানুহ বাংলাদেশী হয়, সেইজন ঘৰত যাই কেনে নথি পত্ৰ সম্পূৰ্ণ চাৱাৰ পিছত যদি ডকুমেণ্টছত যদি বাংলাদেশী চিনাক্ত ওলায়, সেইসকলক আমি সহায় কৰিম, সেইসকলক আমি ঘৰত ধৰিম, চুলিত ধৰি আমি চুচৰাই বাংলাদেশলৈ প্ৰেৰণ কৰিম আমি। কিন্তু পুলিচ প্ৰশাসনে কি কৰি আছে? ৰাতি 12টাত আহি কেনে 1টাত আহি কেনে ঘৰৰ মানুহক ধৰি আছে আৰু বাংলাদেশী বুলি সজাই আছে। সেইবিলাক বন্ধ কৰক। আপোনালোকে নটিচ একদম প্ৰমাণ সহকাৰে আপোনালোকে বাংলাদেশী বুলি চিনাক্ত কৰক। মই চ্যালেঞ্জ কৰি কৈছোঁ, আমি সংখ্যালঘুৱে কৈছোঁ, আমি বাংলাদেশীৰ পক্ষত, পাকিস্তানৰ পক্ষত আমি কোনোদিনো নাই। আৰু বাংলাদেশীক ৰক্ষণাবেক্ষণা যিসকলে দিয়ে সেইসকলকো আমি হুঁচিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ। হয় আমাৰ সংখ্যালঘুৱে হওক, অন্য কাষ্টৰ মানুহেই হওক, বাংলাদেশী পাকিস্তানক সংৰক্ষণ দিয়া ৰক্ষা কৰা মানুহৰ কেতিয়াও যাতে ৰক্ষা নাপায়। আৰু অৰিজিনাল বাংলাদেশী ধৰক, চিনাক্ত কৰক, বাংলাদেশলৈ প্ৰেৰণ কৰিবৰ দায়িত্ব আমি সংখ্যালঘুৱে লৈছোঁ। কিন্তু একপক্ষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইবিলাক ৰাজনীতি বন্ধ কৰি দিয়ক। আমাক মুছলমানৰ ওপৰত মিছা অত্যাচাৰ বন্ধ কৰি দিয়ক। আৰু আমাৰ BTCৰ CF প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাৰ নেতৃত্বত যে এতিয়া চৰকাৰখন আছে, যেহেতু আপোনালোকৰ এলায়েন্স চৰকাৰ, এই BTCৰ অলিয়ে গলিয়ে যি উচ্ছেদৰ জাহাননি কৰি আছে সেইবিলাক বন্ধ কৰিব লাগে। আমাৰ সংখ্যালঘুৰ মুছলমান বাছি উচ্ছেদৰ জাননী দিয়া হৈছে। যেইখন গাঁৱত নাকি আমাৰ মুছলিম থাকে তাতেই উচ্ছেদ জাহাননি কৰে। সেইকাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাকো অনুৰোধ কৰি আছোঁ, আপুনি আমাৰ BTR খনত আমাৰ মুছলিমৰ ওপৰত, অকল মুছলিমৰ ওপৰত যি উচ্ছেদ জাহাননি কৰি আছে সেইবিলাক বন্ধ কৰি দিয়ক। আমাক শান্তিত থাকিব দিয়ক। আমি কেইদিননো জীয়াই থাকিম? ভাৰতবৰ্ষত যিমানে মানুহ আছে আমি কেইদিননো জীয়াই থাকিম? আমি আনজনক মিছা বদনাম দি আমি বাংলাদেশলৈ প্ৰেৰণ কৰি ঘৰ উচ্ছেদ কৰি পাকা ঘৰ দৰ বিল্ডিং ভাঙি আমি কেইদিন জীয়াই থাকিম? যি নেতাই হওক, যি নেতাই উচ্ছেদ কৰক, সেইজন নেতাই কেইদিন জীয়াই থাকিব? আমি আজি আছোঁ, কালি নাই। যদি অৰিজিনালি বিদেশী হয় তেখেতক বিদেশৰ বাংলাদেশলৈ প্ৰেৰণ কৰক। আৰু মিছা প্ৰলোভন দি আমাৰ মাইনৰিটি মানুহক লৈ যাতে আৰু কোনো ৰাজনৈতিক দলে যাতে ভোট বেংক হিচাপে যাতে ব্যৱহাৰ নকৰে, এইখিনি মোৰ অনুৰোধ। হয় চাওক, আগত মই কংগ্ৰেছ দলত আছিলোঁ, বাক্সা ডিষ্ট্ৰিক্ট মাইনৰিটি চেলৰ প্ৰেচিডেণ্ট আছিলোঁ। এতিয়া যদি মই ৰাজনৈতিক দলত যদি মই যোগদান কৰোঁ, আপোনালোকে গমে পাব, নিশ্চয় গম পাব।
এইবিলাক মানুহৰ শুনা কথা সেইবিলাক বাদ দিয়ক মই যেতিয়া ৰাজনৈতিক দলত যোগদান কৰিম আপোনালোকে নিউজে টিভিত পাবই আপোনালোকে যেহেতু নিউজৰ মানুহ আপোনালোকে গম পাব নিশ্চয় আৰু যদি ৰাজনৈতিক দলত মই যোগদান হওঁ যেহেতু মই তামুলপুৰ জিলাৰ মই প্ৰেচিডেণ্ট হিচাপে মই আছোঁ নিহেমচুৰ আৰু মই তামুলপুৰ জিলাৰ বাসিন্দা হয় যদি এটা ৰাজনৈতিক দলত যোগদান কৰোঁ মই প্ৰতিশ্ৰুতি লৈ হৈ কেনে যোগদান কৰিম যে আমাৰ সংখ্যালঘুৰ কাৰণত কি কৰিব যে আমাৰ সংখ্যালঘুৰ কাৰণত যে সংখ্যালঘুৰ আমাক কি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব না কিহৰ কাৰণত যদি প্ৰতিশ্ৰুতি দিয়ে সেনেকুৱা ভাল ৰাজনৈতিক দলৰ লগত মই যাওঁ তেনেহ'লে সেইটো আপোনালোকে গমেই পাব যিহেতু এতিয়ালৈকে মই আপোনালোকে কুচকাৱা আছে শুনি পাই আছে মইতো যোৱা নাই যেতিয়া যাম আপোনালোকে নিশ্চয় গম পাব